ফাৰ্মাৰ বন্ধুসকল, 1 নম্বৰ ভেকচিনটো আমি ব্ৰইলাৰ হোক, সোণালী হোক, লোকেল হোক, যিকোনো মুৰ্গীক আমি 1 নম্বৰ ভেকচিনটো কৰোঁ। সেই ভেকচিনটো কেনেদৰে দিব লাগে, কেতিয়া দিব লাগে, কিমান দিনত দিব লাগে, দাম কিমান, নামটো কি, আৰু ভেকচিনটো দিয়াৰ সময়ত কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিম কেনেকৈ দিব লাগে। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু যদি কোনোবা নতুন মানুহ আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই 1 নম্বৰ ভেকচিনটো কৰিবলৈ পাৰিব। নমস্কাৰ বন্ধুসকল, শেখ পল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল 1 নম্বৰ ভেকচিনটো যেতিয়া ফাৰ্মাৰে কৰে তেতিয়া আমালৈ বহুত মানুহে ফোন কৰে যে দাদা ভেকচিনটো কেনেকুৱা কৰিব লাগে আৰু ভেকচিন কৰাৰ সময়ত কি কি কৰিব লাগে, কি কি কৰিব নালাগে, সেই বিষয়ে বনাই আছোঁ। ভেকচিনটো কৰা একো ডাঙৰ বস্তু নহয়, একদম ইজি। যদি খালি 2-3টা বস্তু মাইণ্ডত ৰাখিব ভেকচিন কৰাৰ সময়ত, যাতে কোনো এটা মুৰ্গী ভেকচিন নিদিয়াকৈ নাথাকে, গোটেইখিনি মুৰ্গী যাতে প্ৰপাৰ ভেকচিন হয়। ভেকচিন আনাৰ সময়ত বৰফ দি ভেকচিন কালেক্ট কৰিব। তো বন্ধুসকল দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকচিন সদায় ফ্ৰিজত থাকিব। এইবোৰ চাব পাৰিছে ভেকচিন। 1 নম্বৰ ভেকচিনটো এনেকুৱা কালাৰৰ হ'ব, লাচোটা বুলি লিখা থাকিব, লাচোটা ষ্ট্ৰেন্থ F1। 2 নম্বৰ ভেকচিনটো এনেকুৱা কালাৰ হ'ব, গম্বুৰু বুলি লিখা থাকিব। আৰু আপোনাৰ ভেকচিনৰ লগত এনেকুৱা ধৰণৰ চকুত মেডিচিন দিয়া নিচিনা ড্ৰপাৰৰ নিচিনা বটল হ'ব। ইয়াৰ ভিতৰত পানী আছে, 100 মুৰ্গীক দিব পৰাকৈ ইমানখিনি পানী ইয়াৰ ভিতৰত আছে। ধৰি লওক আপুনি 1 নম্বৰ ভেকচিনটো দি আছে, তেতিয়াহ'লে আপোনাৰ দোকানীক যাই ক'ব লাগিব এইটো ভেকচিন দিয়ক, লাচোটা ষ্ট্ৰেন বুলি। ভেকচিনটো আনাৰ পিছত এই যে পানীটো, এই পানীটোৰ লগত এই বস্তুটো মিক্স কৰি ড্ৰপাৰ, এইটো ড্ৰপাৰৰ নিচিনা, এইটো খুলি দিলে ড্ৰপাৰ ওলাব। তাৰপিছত বহি পেলাই ধুনীয়াকৈ এটোপালকৈ গোটেইখিনি মুৰ্গীক দি দিব লাগিব। আপোনাৰ ধৰক 500 মুৰ্গী আছে, 6টা ভেকচিন লৈ ল'ব। এটা ভেকচিন লাগিলে বেছি ল'ব, দাম বেছি নহয় ভেকচিনৰ। 1 নম্বৰ ভেকচিনটো 33 টকা দাম মাত্ৰ। আৰু 2 নম্বৰ ভেকচিনটো আপোনাৰ 2 নম্বৰ ভেকচিনৰ বিষয়ে বেলেগ কোনোবা দিন ভিডিঅ' বনাই আপোনালোকক দেখাম। দোকানৰ পৰা ভেকচিন কিনি আনোতে সদায় এটা ভেকচিন বেছি আনিব। 100 মুৰ্গী থাকিলে 2টা লৈ ল'ব লাগিলে, কাৰণ কেতিয়াবা পানীটো কম বেছি হৈ যায়, আকৌ দোকানত যাব লগা হয়। আৰু এনেকুৱাটো নহয় যে আজি মুৰ্গীখিনি আধাখিনি ভেকচিন কৰিলোঁ, আধাখিনি থৈ দিলোঁ, তাৰ পিছদিনাখন ভেকচিন কৰিম। এনেকুৱা হ'লে আৰু অলপ লেটিপেটি লাগি যায়। সেইকাৰণে বন্ধুসকল, আমাৰ যোনটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰ ওপৰত কৈছোঁ, এটা ভেকচিন সদায় বেছিকৈ আনিব দোকানৰ পৰা। বেছি হৈ গ'লে প্ৰব্লেম নাই, এটা কম হ'লে বহুত দিগদাৰী হৈ যায়। যিকোনো এটা চকুত এটোপালকৈ গোটেইখিনি মুৰ্গীক দি দিব পাৰিলেই আপুনি জানিব যে আপোনাৰ ভেকচিন কৰা কমপ্লিট হৈ গ'ল। তো বন্ধুসকল ভিডিঅ'টো দীঘল নকৰোঁ। ভেকচিন দিয়াৰ সময়ত সদায় ধ্যান ৰাখিব যাতে গোটেইখিনি মুৰ্গী ভেকচিন দিয়া কমপ্লিট হয়। আৰু যদি কোনোবা 2-এটা মুৰ্গী থাকি যায় তেতিয়াহ'লে ভেকচিন দিয়াৰ কোনো মানে নাথাকিব, মানে ভেকচিন দিয়াটো কোনো কাম নহয়। তো গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই কিবা শিকিব পাৰিছে বা কিবা জানিব পাৰিছে বা নতুন ফাৰ্মাৰসকলৰ বাবে সুবিধা হোৱাকৈ ভিডিঅ'টো বনোৱা হৈছে, তেতিয়াহ'লে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব, যাতে নতুন কেইজনক এই ভিডিঅ'টো চাই ভেকচিন দিব, যেতিয়া ভেকচিন দিয়াৰ সময় হয় যাতে কাকো ফোন কৰিব নালাগে, এই ভিডিঅ'টো চাই পেলাই নিজেই যাতে ভেকচিন দিব পাৰে। বন্ধুসকল, ফাৰ্মত ছাকচেছফুল হ'বলৈ হ'লে ভেকচিনটো বহুত ইম্পৰ্টেণ্ট বস্তু, ভেকচিনটো দিবই লাগে। এইটো হ'ল ৰাণীখেত ভেকচিন। ৰাণীখেত ভেকচিনৰ কামটো হ'ল, ধৰক ৰাণীখেত বুলি এটা বেমাৰ আহে, সেই বেমাৰৰ পৰা আগতীয়াকৈ আমি এইটো ট্ৰিটমেণ্ট কৰোঁ। ভেকচিনটো দি দিলে বেমাৰটো অহাৰ সম্ভাৱনা কম থাকে। ৰাণীখেত হোৱাৰ লক্ষণবিলাক হ'ল আপোনাৰ চৰ্দি লাগিব, কাহ হ'ব, তাৰপিছত লাহে লাহে মুৰ্গী শুকাই যাব, মৰ্টালিটি ষ্টাৰ্ট হ'ব। ৰাণীখেত বেমাৰটো বহুত ভয়ংকৰ বেমাৰ।
এই বেমাৰটো হ'লে ফাৰ্মত মুৰ্গী 90% মুৰ্গী মানুহৰ মৰি যায়। সেইকাৰণে বন্ধুসকল এলাহ নকৰিব, ফাৰ্মিং কৰিলে ভেকচিন সদায় কমপ্লিট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। নমস্কাৰ, জয় আই অসম।